নমস্কাৰ ক্ৰাইম ফাইলছৰ এটা নতুন খণ্ডৰ সৈতে মই জগদীশ এটা সত্য ঘটনাৰ ওপৰত আধাৰিত আজি আমাৰ এই কাহিনী কিদৰে এখন সুখৰ সংসাৰ নিমিষতে থানবান হৈ যাব পাৰে একমাত্ৰ অত্যাধিক সুৰাপানৰ বাবে কিদৰে ধ্বংস হৈ যাব পাৰে ঘোৰ অমানিশা নামি আহিব পাৰে এটা পৰিয়াললৈকে ট্ৰাংকৰ ভিতৰত এটা ৰক্তাক্ত মৃতদেহ এইখন গুৱাহাটী মহানগৰীতে অতি নিশংসভাৱে সংঘটিত হোৱা এটা হত্যাকাণ্ডৰ কাহিনী ঘটনাৰ পটভূমি মালিগাঁও ৰেলৱে কলনী এইজন সন্তোষ প্ৰসাদ এজন ৰেলৱে কৰ্মচাৰী পত্নীৰ নাম গীতা গিৰি প্ৰসাদ এখন সুখৰ সংসাৰ গীতা গৈছো ঐ গীতা আহিলি মানে বল ওলা ওলা ক'ত যাবি চিনেমা চাই আহোঁ মই দুটা টিকেট কাটিব দিছোঁ ঐ সুনীল চেত্ৰীৰ চিনেমা বুজিলি সচ্চি আৰে তোক মই মিছা ক'ব পাৰোঁ নেকি তই মোক বহুত প্যাৰ কৰ ন পাওঁতো সকলো ঠিকে থাকে চলি আহিছিল কিন্তু দিন যোৱাৰ লগে লগে স্বভাৱৰ পৰিৱৰ্তন হৈছিল সন্তোষ প্ৰসাদৰ অত্যাধিক সুৰাপান আৰম্ভ কৰিছিল সন্তোষে খা লাগিলে আৰু আনিম ঘৰত এটা সাপ পৰিয়ে আছে তইতো মোক সদায় খুৱাই থাক মইহে তোক এদিনো খুৱাব নোৱাৰো আছে কাৰণেহে খুৱাইছোঁ খা তথাপি মোৰ বৰ বেয়া লাগে দেচোন আৰে চেণ্ট্ৰেলৰ চাকৰি মোৰ তক দিনত আছে কাৰণেহে খা এছ কৰি আছ হা দিন নাই ৰাতি নাই এনেকৈ দাৱাই খাই থাকিলে এদিন মৰি যাবি তই তোক ইয়াত কি লাগে কিয় আহিছো তোৰ ডিউটি নাই কাম নাই এই দাৱাইবোৰকে খাই খাই তই এদিন মৰি থাকিবি কি কৰিব লাগে হা কি কৰিব লাগে তোক চালা এই সন্তোষ ভালে ইয়াৰ পৰা ভাগ নহ'লে তোক এক থাপৰ দিম কি কৰিবি হা মাৰিবি মাৰ ইয়াত তোক কি লাগে তই বাচ্চাৰ লগত থাকিব লাগে নে মোক চাই থাকিব লাগে তই দিনে ৰাতি এনেকৈ দাৱাই খাই থাকিলে মোৰ ভাল লাগে নেকি তই বেছি পকপকাই আছ তোক চালি এই সন্তোষ ভালে যায় পৰা যি কৰ কৰি থাক যা সব মুখ চেষ্টা কৰি দিয়া চালা সুৰাপানৰ বাবে লাহে লাহে সংসাৰখনত কেৰণ লাগিবলৈ আৰম্ভ কৰিছিল কথাই কথাই কাজিয়াৰ সূত্ৰপাত ঘটিছিল আনকি গীতাক শাৰীৰিকভাৱে অত্যাচাৰো আৰম্ভ কৰিছিল সন্তোষ প্ৰসাদে ঐ কি কৰি আছে দেখা নাই কি কৰি আছো তোৰ আজিকালি মুখখন অলপ বেছিকে চলা হৈছে ন ধীৰে সে ক বাচ্চা শুই আছে যদি মোৰ বাচ্চা শুই আছে আৰু জাগিলে মোৰ বাচ্চা জাগিব তোৰ চালা আজিকালি বেছি হৈছে হা তোক আজি ৰাতি আহি আছো তোক দি আছো আজি মই পাগল হৈছ
যেন সহ্যৰ সীমা পাৰ হৈ গৈছিল। দিশহাৰা হৈ পৰা গীতাই ভায়েকক কৈছিল স্বামীৰ এই অত্যাচাৰৰ কথা। দিদি ক মোহন হ্যাঁ আবে তো কান্দিছ কিয় বে হ্যাঁ জিজে কি তো কাজে মাৰধৰ কৰিছে নেকি আজিও হ্যাঁ মোক জিন্দা নাৰাখিব আৰু কি বাচ্চাকেইটা নোহোৱা হ'লে মই কেতিয়াবাই মৰি গলোহেঁতেন। আচ্ছা তই টেনশ্যন নলবি, মই কিবা এটা কৰিম না। মই কিবা এটা আলোচনা কৰিছোঁ, তই এটা ফোনটো ৰাখচোন, মই কৰি আছোঁ হা। ঐ মোহন কি কৰিছ ইয়াত? হা আৰে দিদিক আজিও মাৰধৰ কৰিছে ৰে। দিদি কোনে? জিজু তাক চালা নীলু চেপি মই ঐ বল ক'ত যাবি? ক'ত যাবি? যাবি ক'ত? মোহনহঁতৰ লগত কথাটো ডিছকাছ কৰিম বল। এনেকে নহ'ব বুজিছ, বল। চল। ঐ সন্তোষ, আৰু খাব নালাগে যা। ঘৈণীয়েৰে তোক গালি পাৰিব। গালি পাৰিব? তাইৰ নাম নাজানো চালি। ৰেলত চাকৰি কৰোঁ বে মই, ৰেলত চাকৰি, চেণ্ট্ৰেলৰ চাকৰি। তাইক মই কাপোৰ দিয়া নাই নে খাবলৈ দিয়া নাই? মই দাৰু খাওঁ, গাঞ্জা খাওঁ, মোৰ কথা। বাক 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 আৰু খাবি? খাম, দিল শান্তি কৰি খাম। তাইৰ মাক বাপেকে মোক কি দিছে? এই সন্তোষে কাকো খাতিৰ নকৰে। কি কৰিছোঁ নিজৰ ইনকামেৰে কৰিছোঁ। বাক বাক জলদি বাক। তাইৰ মাক বাপেকে মোক কি দিছে? এই সন্তোষে কাকো খাতিৰ নকৰে। কি আনিছ? হেই চালা, তই খোৱা বস্তু দলিয়াই দিছ। খাবলৈ নাপাই মৰিবি তই। পানী অলপো নাপাবি মৰাৰ সময়ত। এই মোক তোৰ নিচিনা ভাবিছ নেকি? চেণ্ট্ৰেলৰ চাকৰি কৰোঁ, যি মন যায় তাকেই খাম আৰু যি মন যায় তাকেই কৰিম। তই মোক একো ঘেণ্টা কৰিব নোৱাৰ। মই একো নকৰোঁ। মোৰ দৰে মাইকী পাইছতো, সেইকাৰণেহে। বেলেগ হ'লে কেতিয়াবাই গ'ল হয়। আৰে যা না, তোক কোনে ধৰি ৰাখিছে? তই গুচি যোৱাৰ পিছত 10জনী মাইকী আনি খাৰা কৰি দিম ইয়াত। ছি, তোক ঘিণ লগা হৈছে মোৰ। ঐ তোক কি মোৰ মৰম লাগে? হা, তোক মৰম লাগে মোৰ? চালি কি হৈছে হে ইহঁতৰ? নাজানো, নতুন মানুহ। এই কলনীত অহা বেছি দিন হোৱা নাই, সদায় কাজিয়া। কিয় লাগেনো? হে পাৰিবাৰিক জামেলা সদায় লাগি থাকে ইহঁতৰ। দিনবোৰ এনেকৈয়ে পাৰ হৈছিল। আৰু এদিন গীতাৰ দুই ভাতৃ মোহন আৰু সুৰজ এই কথাক লৈ খুবেই চিন্তিত হৈ পৰিছিল। আকৌ মাৰপিট। মোহন আৰু সুৰজে বায়েকৰ ওপৰত হোৱা এই অত্যাচাৰৰ কথা আলোচনা কৰিলে নিজৰ অন্তৰংগ দুই বন্ধুৰ সৈতে। আৰে ভাই, পাৰিবাৰিক মামলা কাৰ নাথাকে? সেই বুলি সদায় এনেকে মাৰপিট কৰিব লাগে নেকি? মতলবী বে, হেই, ই দিদিক মাৰপিট কৰিবৰ কাৰণে সি ডেইলি মালটো খায়। তেতিয়াহ'লে তহঁতি লৈ নাহ কিয়? আৰে লৈ আহিলে বি সি হাল্লা চিল্লা কৰি লৈ যায়। মই কৈছোঁ তো মতলবী বুলি, মতলবী মানে একদমেই মতলবী।
এদিন লম্বা পিটন দি দে না চব ঠিক হৈ যাব তাকে ভাবি আছো তাহাক মা কসম একদিন পালে এই সভা পিটন দিম এই সব পিটন দিম এই ৰুক মা বাবা শুন মা বাবাৰ বিয়া দেখুৱাই দিম তাক মই আবে ৰ না কিবা কৰিবিতো ফুল প্লেনিঙত কৰিবি হা একেলগে কৰিম না আৰু এদিন নিশা বিজু ক'ত গ'ল ৰে দিদি আজি ক'ৰবাত বহি দাৰু টানি আছে আহিব দে আজি তাক চাই আছো যি কৰিব লাগে চব কৰি আছো আজি হেত নালাগে তহঁতক দেখিলে আকৌ চিল্লাব কি আকৌ চিল্লাব তোৰ ওপৰত যে সি সদায় সদায় ৰাতি চিল্লায় আমাৰ কি ভাল লাগে নেকি আহিব দে তই চুপচাপ থাক আমি যি কৰিব লাগে কৰি আছো চল ঐ জন্তু কি এটা কথা কিন্তু কি কথা তই কিন্তু আজি ঘৈণীয়াৰৰ লগত ঝগড়া নকৰিবি এ, দেই নকৰো বে তই যা আৰু শুন সন্তোষ কি তোৰ ঘৈণীয়েৰে মোৰ ওপৰতে খালি চকু হ'ব তই যা ঐ সন্তোষ তই কিন্তু আৰে, ঝগড়া নকৰো নকৰিবি কৈছো দেই নহয়, তই যা না ঝগড়া নকৰিবি কিন্তু গুড নাইট গুড নাইট এই মোৰ ঘৰৰ আগত কাৰ বাইক এইবোৰ গীতা এই গীতা মোৰ ঘৰৰ আগত কাৰ এইবোৰ স্কুটি ধীৰে চিল্লা ভিতৰত সুৰজ আৰু মোহন কি আহিছে কিয় হৈছে হা মোৰ লগত ঝগড়া লগাবলৈ আনিছ হা মোৰ লগত ঝগড়া কৰিবলৈ আনিছ সিহঁতক তই পাগলা হলি নেকি এই তই কাক পাগল কৈছ হা কাক পাগল কৈছ হা কাক পাগল কৈছ তই কাক পাগল ক'বলৈ আহিছ তই হা এই এই কাক চাইছ কাক চকু দেখাইছ চকু উলিয়াই দিম বাহিৰলৈ চালা চাই দে নাকান্দিবিচোন দেখিছ তহঁত থাকোঁতে মোক মাৰে তই ক কি কৰিম ক কিবা কৰিব লগা আছে যদি ক দিদি ক এতিয়া ক তাক মাৰি পেলা সেই কুকুৰটো জীয়াই থকাৰ কোনো হাত নাই মাৰি পেলা তাক অৱশেষত এটা ভয়ংকৰ সিদ্ধান্ত আৰু তাৰ পিছত মোৰ লগত লাখানি কৰে চালা চাই ল'ম চবকে কিমান দিলে কি কৰিছে তই কিমান দিলে কি কৰিছে আপোনাৰ তো পিছ আছে দাদা কি কৰিম বুলি ভাবিছ এতিয়া মোৰে কাম কৰা নাই বে এই ৰাতিটো পুৱাক দে কিবা এটাতো কৰিব লাগিব না দিদি
তই এটা কাম কৰ বাবু শুই আছে তুই যা তুই মুখ হাতকেইটা ধুই ল আৰু তই বাবুৰ লগত থাকে যা আমি আছোঁ আমি কিবা কৰিম তই একো টেনশ্যন নল'বি তই যা তহঁত আছ আছোঁ ভাব কি কৰিব পাৰি ভাব কি কৰিব পাৰি ভাব কিবা মনটো শান্তি লগা নাই ৰে আছ না বাহিৰলৈকে চল চল সহ্যৰ সীমা পাৰ হৈ গৈছিল যাৰ পৰিণতিতে সংঘটিত হৈছিল এটা নৃশংস হত্যাকাণ্ড ঘটনাৰ পিছত আটাইকেইজনে দিগ বিদিগ হেৰুৱাই পেলাইছিল ৰেলৱে কোৱাৰ্টাৰৰ ভিতৰত কি কৰিব এতিয়া মৃতদেহটো তাৰ পিছতেই কি কৰিব কি নকৰিব সিদ্ধান্ত লোৱা হ'ল ব্ৰহ্মপুত্ৰত পেলাই দিব সন্তোষ প্ৰসাদৰ মৃতদেহ কথামতেই স্কুটিত ট্ৰাংকত মৃতদেহ ভৰাই আগবাঢ়িছিল শৰাইঘাট দলং অভিমুখে কি মুস্কিলত পৰি গ'লো ৰে আৰে কিবা ভাব না কি কৰিব পৰা যায় কিবাটো ভাব না একবাৰ আৰে ফচি গ'লো চা মই কওঁ মোৰ মাথা নচুবাবি কামটো একেলগে কৰিছো তো হা মইতো অকলে কৰা নাই দাদা তই কৰিছো মই কৰিছো আৰু তই কৰিছ হা চবকেইটা কৰিছো মিলি কৰিছো আৰে ভাব না ভাব এনেকে মৰি কেনেকে গ'ল এই হাল্লা নকৰ বে পুলিচে গম পাব লাগিলে তিনিওটা জেলত যাম বে আবে পুলিচে গম পালেতো আমিতো ফচি যাম না গম পালেতো আমাকেতো ধৰিব না ডেড বডি পালে আমি তিনিটাই ফচিম ন ভাই আবে এটা কথাকে বাৰে বাৰে কি ৰিপিট কৰি আছ তই বুজা নাই নেকি তই কি কথা কৈছ বাৰে বাৰে ভাব কি কৰিব পৰা যে ভাব না এই শুন চা আমি যদি ডেড বডিটো টুকুৰা টুকুৰ কৰি বস্তাত ভৰাওঁ তাৰপিছত যদি ব্ৰহ্মপুত্ৰ বীজৰ পৰা নদীত পেলাই দিওঁ আবে কোনে গম পাব মাথাটো গৈছে নেকি ই ঠিক কথা কৈছে একদম ঠিক কথা কৈছা তই এইটো কৰিব পাৰিবে মই নাজানো দেই মুঠতে আমি বাচিব লাগে বস্তা নহয় বাক্সা আছে ডাঙৰ ট্ৰাংক ট্ৰাংকত ভৰাই কিনে কোনেও গম নাপাব বে তেজনো ওলাব তলত গুচি যাব বে হ'ব খাটাং একদম খাটাং হা হ'ব হৈ যাব ৰেডি কৰ অ'কে আবে ঘূৰ ৰ বুলি কৈছো নে ডেড বডি কিন্তু আৰক্ষীৰ তালাচীত সন্দেহজনক অৱস্থাত ধৰা পৰিছিল স্কুটিখন আৰক্ষীয়ে সোধপোছ আৰম্ভ কৰোঁতেই পলাবলৈ চেষ্টা কৰা মোহনগিৰিক আটক কৰিছিল আৰক্ষীয়ে আৰু ট্ৰাংকৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছিল ৰেলৱে কৰ্মচাৰী সন্তোষ প্ৰসাদৰ ৰক্তাক্ত মৃতদেহ
শৰাইঘাট আৰক্ষীৰ তালাচীত সন্দেহজনক অৱস্থাত থকা এখন স্কুটি ধৰা পৰিছিল। দুজন যুৱকৰ লগত আছিল এটা ট্ৰাংক। পিছত ঘটনাৰ তদন্ত চলোৱাত সকলো কথাই পোহৰলৈ আহিছিল আৰু এই ঘটনাৰ তদন্তৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 5 জনক। এটা নৃশংস হত্যাকাণ্ড। ট্ৰাংকৰ ভিতৰত এটা মৃতদেহ। সময় নিশা 8 বাজিছিল। ঘটনাৰ স্থান শৰাইঘাট দলং। নিশা স্কুটিত অহা এজন যুৱকক কেন্দ্ৰ কৰি প্ৰথমে এই পৰিস্থিতি। যুৱকজনৰ লগত আছিল এটা ট্ৰাংক। এগৰাকী আৰক্ষীয়ে প্ৰথমে প্ৰত্যক্ষ কৰিছিল ঘটনাটো। সন্দেহ হোৱাত আৰক্ষীগৰাকী আগবাঢ়ি গ'ল, কিন্তু তাৰ পিছতে পোহৰলৈ আহিল এক শিহৰণকাৰী দৃশ্য। যুৱকজনৰ লগত অনা ট্ৰাংকটোৰ ভিতৰত এটা ৰক্তাক্ত মৃতদেহ। পলাবলৈ ধৰা যুৱকজনক আৰক্ষীয়ে কৰায়ত্ব কৰিলে। যুৱকজনৰ নাম মোহন গিৰি। ইয়াৰ পিছতে এই ঘটনাক লৈ সৃষ্টি হ'ল গভীৰ ৰহস্য। আচলতে মৃতদেহটো কাৰ? কোনে কিয় হত্যা কৰিলে লোকজনক? নিশাই আৰম্ভ হ'ল আৰক্ষীৰ তদন্ত। আটক হোৱা মোহন গিৰিক আৰক্ষীৰ মাৰাথান জেৰা। অৱশেষত মুখ খুলিলে মোহন গিৰিয়ে। মৃতদেহটো ৰেলৱে কৰ্মচাৰী সন্তোষ প্ৰসাদৰ। মালিগাঁৱৰ ৰেলৱে কোৱাৰ্টাৰ 55Bৰ বাসিন্দা। পাৰিবাৰিক কণ্ডলৰ এক ভয়ংকৰ পৰিণতি। ট্ৰাংকটোত এটা পুৰুষ মানুহৰ মৃতদেহ এটা পোৱা গৈছিল। গোটেই ঘটনাটো তদন্ত কালত দেখা গ'ল যে মৃতদেহটো চিনাক্তকৰণ কৰা হ'ল আৰু মৃতদেহটো সন্তোষ প্ৰসাদ বুলি এজন মানুহৰ, আৰু তেওঁ মোহনগিৰিৰ ভিনীয়েক হয়। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে সন্তোষ প্ৰসাদৰ পত্নী গীতা গিৰি আৰু গীতাৰ 2 ভাতৃ মোহনগিৰি আৰু সুৰজ গিৰি। 2 ভাতৃৰ স্বীকাৰোক্তি। ভগ্নীৰ ওপৰত চলা অত্যাচাৰৰ বাবেই এই ঘটনা। প্ৰাৰম্ভিক যিখিনি তেওঁলোকে তদন্তত স্বীকাৰোক্তি দিছে সেইখিনিৰ পৰা আমি জানিব পৰা মতে 25 তাৰিখে শেষ নিশা আৰু ঘটনাটো হৈছিল। 25 তাৰিখে নিশাই হত্যা কৰা হৈছিল সন্তোষ প্ৰসাদক। সম্পূৰ্ণ এটা দিন কোৱাৰ্টাৰতে ৰাখিছিল মৃতদেহটো। ফৰেন্সিকৰ দলে চলোৱা অনুসন্ধানত পোহৰলৈ আহে ঘৰটোৰ ভিতৰত তেজৰ চেকুৰা মচিবলৈ নতুনকৈ ৰঙো দিছিল ভগ্নী ভাতৃয়ে। ঘটনা সংঘটিত কৰি মৃতদেহটো ব্ৰহ্মপুত্ৰত পেলাবলৈ 2খন স্কুটি ব্যৱহাৰ কৰিছিল 2 ভাতৃয়ে। আৰু এই হত্যাকাণ্ডৰ ঘটনাত 2 ভাতৃক সহায় কৰিছিল আন 2জন যুৱক ৰোহন আৰু সাগৰে। আগতে ধৰা মোহন আৰু সুৰজৰ বন্ধু 2জনক আজি আমি কাৰায়ত্ব কৰিছোঁ। এওঁলোক 4জন মিলি গোটেই হত্যাকাণ্ডটো সংঘটিত কৰিছিলে আৰু এই হত্যাকাণ্ডটো সংঘটিত কৰাত তেখেত 2জন ভিক্টিম তেখেতৰ পত্নীও সহযোগিতা আছিলে আৰু গোটেই ঘটনাটোত জড়িত আটাইকেইজন ব্যক্তি এতিয়া কাৰায়ত্ব হৈছে আৰু গোটেই ঘটনাটো এটা ঘৰুৱা কণ্ডলৰ ওপৰত বেছ কৰি হত্যাকাণ্ডটো হৈছে। যিকোনো ক্ষেত্ৰতে আইন হাতত তুলি লোৱাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। পাৰিবাৰিক কণ্ডল হ'লেও কাষ চাপিব লাগিছিল আৰক্ষীৰ। গীতা আৰু গীতাৰ পৰিয়ালে এই কথাটো নিশ্চয় এবাৰ হ'লেও ভাবি চাব লাগিছিল। আৰু এই ঘটনাৰ পিছপৰা নিশ্চয় আন বহুতেও শিক্ষা এটা ল'ব পাৰিব যে এনেধৰণৰ ঘটনাৰ সন্মুখীন হ'লেই নিজেই খঙৰ ভমকত কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে কাষ চাপক আৰক্ষীৰ, কাষ চাপক আইনৰ। এই আশাৰে আজিৰ ক্ৰাইম ফাইলছৰ পৰা বিদায় ল'ব লাগিব। সময় ইতিমধ্যে শেষ হৈ গৈছে, কিন্তু এই সময়ছোৱাত আপোনালোকে কুশলে থাকক, সাৱধানে থাকক। ইয়াৰ লগে লগে আজিৰ ক্ৰাইম ফাইলছৰ পৰা মই জগদীশে বিদায় লৈছোঁ। চাই থাকিব NK TV। ধন্যবাদ।